লামডিং টাইমছৰ ফালৰ পৰা জীৱ জন্তু বিশেষকৈ পক্ষীৰ নিৰাপত্তাৰ বিষয়ত এক দৃষ্টিভংগী আদৰ্শ দাঙি ধৰা কথা গম পাই মই সুখী হৈছোঁ। বাপী মালাকৰৰ এই প্ৰচেষ্টাত যাতে জীৱকুলৰ কিছু হ'লেও উন্নতি সাধন হয় তাৰ মই আশা কৰিলোঁ। কয় মানুহ বোলে জীৱ শ্ৰেষ্ঠ, গতিকে শ্ৰেষ্ঠ জীৱই শ্ৰেষ্ঠজনে সদায় আনৰ কথাও ভাবিব লাগে। কেৱল মানুহেই জীয়াই থাকিব, বাকী সকলো যি হয় হওক, এনে দৃষ্টিভংগী মানুহৰ হোৱা উচিত নহয়। দেখা যায় আজিৰ মানুহে নকৈ ঘৰ সাজি গছ গছনি কাটি নতুন টাউন নগৰ চহৰ বনাবলৈ ধৰিছে। সেয়াই প্ৰকৃততে প্ৰগতি বুলি ক'ব নোৱাৰি। এই যে জীৱ, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, বিভিন্ন ধৰণৰ জীৱ জন্তু এই পৃথিৱীত আছে, তেওঁলোককো জীয়াই থাকিবলৈ দিব লাগিব। বিশেষকৈ লামডিং অঞ্চলত বিভিন্ন ধৰণৰ গছ কটা বা মানুহে নতুন নতুন ঘৰ সজাৰ ফলত বহুত চৰাইৰ তেওঁলোকৰ স্থানৰ অভাৱ ঘটিছে। বিশেষকৈ ঘৰ চিৰিকা, এডাল কুটা দুগছ কৰা ঘৰ চিৰিকাই আগেয়ে খেৰী ঘৰত বাঁহ লৈছিল। বৰ্তমান নগৰে চহৰে খেৰী ঘৰ নোহোৱা হ'ল। টিনৰ ঘৰৰ উপৰিও সৰহ সংখ্যক বিভিন্ন দালানে ভৰি পৰিলে সেই স্থানবোৰ। গতিকে এই চৰাইবিলাকৰ থাকিবলৈ স্থান নোহোৱা হ'ল। আমি চিন্তা কৰিছোঁহে বাৰু তেওঁলোক ক'ত থাকিব? তেওঁলোকে দেখা যায় লামডিঙৰ ষ্টেচনৰ কাষৰ দুই এজোপা গছত সমগ্ৰ চৰাইয়ে নিশাটো কটাই ঘৰ হিচাপে এতিয়া সেই গছকেইজোপা লৈছে। শুনিছোঁ গছকেইজোপাও কাটি পেলাব। কোনেও চিন্তা কৰা নাই এই চৰাই জাকটো ক'ত থাকিব, তেওঁলোকে কেনেকৈ নিৰাপত্তা পাব। মানুহ যদি আমি সঁচায়ে হওঁ, তেনেহ'লে সকলো জীৱৰে, এই জীৱশ্ৰেষ্ঠ মানুহে সকলো জীৱৰ কাৰণে চিন্তা কৰি সকলোৰে নিৰাপত্তা দিয়ে যাতে আমাৰ প্ৰগতি আৰম্ভ হয়, সেইটো বিষয়ে মই আজিৰ এই প্ৰচেষ্টাক, বিশেষকৈ বাপী মালাকৰৰ এই প্ৰচেষ্টাক মই উদগনি জনাইছোঁ আৰু আশা কৰোঁ সকলো ব্যক্তিয়ে এই ক্ষেত্ৰত নিজৰ দৃষ্টিভংগীৰে চিন্তা কৰিব আৰু জীৱ জগতৰ সকলোৰে উন্নতি সাধন কৰিব। কাৰণ আমি সকলোৱে যত জীৱ তত শিৱ, এই ধাৰণাৰ লৈ আমি জীৱন ধাৰণ কৰোঁ। আৰু সৰ্বেষাং সুখং ভৱতু, সৰ্বেষাং মংগলম ভৱতু, সকলোৰে যাতে মংগল হয়, সকলোৰে সুখ হয়, তাকেই কামনা কৰি বক্তব্য সামৰণি মাৰিছোঁ।